কৰিব লাগে আমি ইয়াত প্ৰভোগ কৰিব অহা নাই ইয়াত আমি সেলিব্ৰেট কৰিব আহিছো গতিকে এই কথাখিনি আপুনি গুৱাহাটীতো ক'ব পাৰিব বিটিআৰ বা যিকোনো 6 শিডিউল এৰিয়া কাৰ্বি আংলঙে হওক বা ডিমা হাছাও আটাইতকৈ ডাঙৰ প্ৰব্লেমটো হ'ল যে যিটো পইচা আহে কেন্দ্ৰীয় চৰকাৰৰ পৰা অহা পইচাটো আকৌ ৰাজ্য চৰকাৰলৈ আহে ৰাজ্য চৰকাৰে কেইদিনমান তাতে উমনি দিয়ে তাৰপিছত আকৌ বহুদিনৰ মূৰতে এই আমাৰ বিটিআৰলৈ পঠিয়াই এইটো এটা যি ইয়াত ধাৰণা দিয়া হৈছে যে দিল্লীৰ পৰা টকা আহে টকাটো ৰাজ্য চৰকাৰে ধৰি ৰাখে 6 শিডিউল এৰিয়াক সম্পূৰ্ণ পুঁজি যোগান ধৰাৰ দায়িত্ব হ'ল ৰাজ্য চৰকাৰ ইয়াত চেণ্ট্ৰেল গভৰ্ণমেণ্ট ডাজেণ্ট গিভ এ ছিংগল ৰুপিজ বিটিআৰৰ কাৰণে কৈছিলে যে বডোফা উপেন্দ্ৰনাথ ব্ৰহ্ম চেণ্ট্ৰেল ইউনিভাৰ্চিটি এট বৰমা এতিয়ালৈকে হোৱা নাই নেশ্যনেল স্পৰ্টছ ইউনিভাৰ্চিটি হোৱা নাই ছাৰ স্পৰ্টছ অথৰিটি অফ ইণ্ডিয়াৰ চেণ্টাৰ ওদালগুৰি বাক্সা আৰু চিৰাং কেৱল ওদালগুৰিটো হৈছে ছাৰ তাৰ বাহিৰে বাকীকেইটা হোৱা নাই ছাৰ ইনষ্টিটিউট অফ লাইভলিহুড মেনেজমেণ্ট টংলা সেইটো হোৱা নাই ছাৰ নৰ্থ ইষ্ট ৰিজনেল ইনষ্টিটিউট অফ মেডিকেল চায়েন্স এট ৰৌমাৰী এইটো হোৱা নাই ছাৰ যদি মই এটা এটাকে হোটেল এণ্ড টুৰিজিম মেনেজমেণ্ট ইনষ্টিটিউট এটা এটাকে যদি ছাৰ কৈ দিওঁ তেতিয়াহ'লে দেখিবলৈ পাব যে বেছিভাগেই অথচ মুখ্যমন্ত্ৰীয়ে ভাবি আছে যে মই যিমানকেইটা কাম কৰিম বুলি কৈছিলোঁ চুক্তিত যিমান কথা আছে তাৰ এটাহে বাকী আছে বুলি তেখেতে মনে মনে ভাবি আছে আপুনি যিটো মেডিচিন দিছে সেইটো মেডিচিন দিয়ে মই আপোনাক উত্তৰ দিব খুজিছোঁ শংকৰদেৱৰ নাম উল্লেখ কৰা হৈছে কামাখ্যাৰ নামো উল্লেখ কৰা হৈছে খুব ভাল কথা কিন্তু মই ভাবোঁ যে আজিৰ ৰাজ্যপালৰ ভাষণটো যিহেতু ইয়াত হৈছে আমাৰ বডোফা উপেন্দ্ৰনাথ ব্ৰহ্মৰ নামটো স্মৰণ হ'ব লাগে আমি দেখিছোঁ যে বিটিআৰটো যদি সঁচাকৈ ভালকৈ কাৰ্যকৰী হ'ব লাগে তেতিয়াহ'লে ফাণ্ড পজিশ্যনটো বাঢ়িব লাগে এতিয়া দেখা গৈছিলে যে 2020-21 চনত যেতিয়া হাগ্ৰামা মহিলাৰ লাষ্ট আছিলে তেতিয়া বিটিআৰৰ বাজেট আছিলে 680 কোটি টকা ষ্টেট গভৰ্ণমেণ্টৰ পৰা এছঅ'পিটি সেইটোৰ পৰা প্ৰত্যেক বছৰে 10%কে যদি বাঢ়ি যাবলৈ হয় 2025-26 চনত বিটিআৰৰ কাৰণে বাজেট হ'ব লাগিছিলে 1095 কোটি টকা কিন্তু ষ্টেট গভৰ্ণমেণ্টে এইটো কমাই 800 কোটি টকা কৰিছে গতিকে মই মুখ্যমন্ত্ৰী ডাঙৰীয়াক অনুৰোধ জনাইছোঁ যে আৰু 295 কোটি টকা বিটিআৰক দিয়াৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগে ঠিক তেনেকৈ ডিমা হাছাও অট'নমাছ কাউন্সিল আৰু কাৰ্বি অট'নমাছ কাউন্সিলৰ ক্ষেত্ৰতো 10%কে বঢ়োৱাৰ যিটো নিয়ম সেই অনুসৰি ডিমা হাছাও অট'নমাছ কাউন্সিল আৰু কাৰ্বি অট'নমাছ কাউন্সিলকো ফাণ্ডটো এছঅ'পিডি বা ষ্টেটৰ পৰা দিয়া ফাণ্ডটো অলপ বঢ়াব লাগে এইটো দুৰ্ভাগ্যজনক কথা যে এবাৰ চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ ফাণ্ডটো বিটিআৰৰ ক্ষেত্ৰত কমাই দিছে মই আশা কৰোঁ আমাৰ ষ্টেট গভৰ্ণমেণ্টে চেণ্ট্ৰেল গভৰ্ণমেণ্টক এইটো বঢ়াবৰ কাৰণে অনুৰোধ কৰিব বিটিআৰ চুক্তিখনত সৰ্বমুঠ চৰকাৰে কৈছিলে যে 79টা আমি কাম বিটিআৰৰ কাৰণে কৰি দিম গোটেইখিনি মই নিজে ইয়াতে একদম ধুনীয়াকৈ বনাই আনিছোঁ ৰিচাৰ্চ কৰি বিটিআৰৰ চুক্তিত 2020 চনত 27 জানুৱাৰীৰ তাৰিখৰ দিনে যে 79টা কামৰ প্ৰতিশ্ৰুতি দিয়া হৈছিলে তাৰ কেৱল 24টা কামহে এতিয়ালৈকে কৰা হৈছে অৰ্থাৎ 30.37% কাম কৰা হৈছে আৰু বেছিভাগ কামেই এতিয়ালৈকে কৰা নাই মই ভাবোঁ যে অসম চুক্তিৰ নিচিনাকৈ আকৌ বিটিআৰ চুক্তি কাৰ্যকৰী কৰিব লাগে বুলি যাতে বড়ো মানুহে আন্দোলন কৰিবলগীয়া নহয় আকৌ যদি বাৰু মানুহে হাতত অস্ত্ৰ তুলিবলগীয়া নহয় তাৰ কাৰণে এবছৰৰ ভিতৰতে বিটিআৰ চুক্তি 2020 চনৰ চুক্তিৰ 100% দফাসমূহ কাৰ্যকৰী কৰাৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগে ইয়াত আছিলে অল্টাৰেশ্যন অফ এৰিয়া বিটিএডিৰ অল্টাৰেশ্যন এৰিয়াত কৈছিলে যে ইনক্লুজন অফ ভিলেজেছ হেভিং মেজৰিটি ট্ৰাইবেল পপুলেশ্যন কৈছিলে যে তেনেকুৱা গাঁও আছে মই জনামতে 1100খন এতিয়ালৈকে তেনেকুৱা ট্ৰাইবেল গাঁও ইয়াত অন্তৰ্ভুক্ত কৰিছে মাত্ৰ 60খন এক্সক্লুজন অফ ভিলেজেছ হেভিং মেজৰিটি নন ট্ৰাইবেল পপুলেশ্যন যিবিলাক নন ট্ৰাইবেল পপুলেশ্যন যাত 51তকৈ কম ট্ৰাইবেল মানুহ আছে সেইবিলাকক বিটিআৰৰ পৰা কটাৰ কথা আছিলে তাৰ এখনো গাঁও এতিয়ালৈকে কটা নাই সেইটো কটাৰ ব্যৱস্থা কৰিব লাগে তাৰপাছত বিটিএডিৰ কনষ্টিটুৱেঞ্চি 40টাৰ পৰা 60টা কৰাৰ কথা আছিলে 125 যিটো এমেণ্ডমেণ্ট আছে তাত নিশ্চয় এইটো আহিব ইয়াৰ আগৰ আমাৰ ভাৰতৰ কেন্দ্ৰীয় চৰকাৰ লোকসভা আৰু ৰাজ্যসভাত যিটো 125 যিটো এমেণ্ডমেণ্ট বিল আছে তাত এইটো সংখ্যা বিটিআৰৰ কথাটো উল্লেখ নাই এইবাৰ নিশ্চয় সোমাব নেক্সট ছিজনত মই আশা কৰোঁ যে এই এমেণ্ডমেণ্টত 40টাৰ পৰা 60টা বিটিআৰৰ চিট কৰাৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগে ৰিভিউ অফ পাৱাৰ এণ্ড ফাংচন অফ বিটিচি তাত 90টা যিটো হেৰি দিয়াৰ কথা আছিলে সেইবিলাকো এতিয়ালৈকে কাৰ্যকৰী হোৱা নাই বিটিআৰ বা যিকোনো 6 শিডিউল এৰিয়া কাৰ্বি আংলঙে হওক বা ডিমা হাছাও আটাইতকৈ ডাঙৰ প্ৰব্লেমটো হ'ল যে যিটো পইচা আহে কেন্দ্ৰীয় চৰকাৰৰ পৰা অহা পইচাটো আকৌ ৰাজ্য চৰকাৰলৈ আহে ৰাজ্য চৰকাৰে কেইদিনমান তাতে উমনি দিয়ে তাৰপিছত আকৌ বহুদিনৰ মূৰতে এই আমাৰ বিটিআৰলৈ পঠিয়াই দিয়ে বা কাৰ্বি আংলঙলৈ পঠিয়াই দিয়ে সেইটো ডাইৰেক্টলি দিবৰ কাৰণে 125ত যিটো সংশোধনী আনিব খোজা হৈছে সেই সংশোধনীটো বিসংগতিপূৰ্ণ এই কাৰণে যে ভাৰতৰ সংবিধানৰ আৰ্টিকল 275তে অট'নমাছ কাউন্সিল 6 শিডিউল এলেকাবিলাকৰ ফাণ্ডৰ কথাটো আছে কিন্তু 125ত
আৰ্টিকল 280 সংশোধন কৰাৰ কথাহে কোৱা হৈছে। আবা। 280 সংশোধন কৰাৰ কথা কৈছে। এইটো অকল আমাৰ ডিষ্ট্ৰিক্ট thank কাউন্সিল you. আমাৰ পঞ্চায়তবিলাক ডিষ্ট্ৰিক্ট পঞ্চায়তবিলাকৰ কাৰণে তেতিয়া বিটিআৰৰ মৰ্যাদা হ্ৰাস হ'ব। বিটিআৰত আচলতে যি ক্ষমতা দিব খোজা কৈছে সেই ক্ষমতাটো নাইকিয়া হ'ব। আৰু মই কেইটামান ইনষ্টিটিউশ্যন বিটিআৰত কি হৈছে কি নহৈছে দুটা তিনিটা ছাৰ আপোনাৰ নিজৰ জনগোষ্ঠীৰ কথা ছাৰ মোক দুটা তিনিটা কথা ক'বলৈ দিয়ক আপুনি। এক মিনিটত শেষ ছাৰ কৰি দিয়ক। ছাৰ মোক এটা কথা এক মিনিটত শেষ কৰি দিয়ক। ছাৰ চেণ্ট্ৰেল গভৰ্ণমেণ্টে কৈছিলে চেণ্ট্ৰেল গভৰ্ণমেণ্টে কৰিম বুলি কৈছিলে এডুকেশ্যন এণ্ড আদাৰ ইম্পৰ্টেণ্ট ইনষ্টিটিউশ্যন বিটিআৰৰ কাৰণে কৈছিলে যে বড়োফা উপেন্দ্ৰনাথ ব্ৰহ্ম চেণ্ট্ৰেল ইউনিভাৰ্চিটি এট বৰমা এতিয়ালৈকে হোৱা নাই। নেশ্যনেল স্পৰ্টছ ইউনিভাৰ্চিটি হোৱা নাই ছাৰ। স্পৰ্টছ অথৰিটি অফ ইণ্ডিয়াৰ চেণ্টাৰ ওদালগুৰি বাক্সা আৰু চিৰাং কেৱল ওদালগুৰিটো হৈছে ছাৰ। তাৰ বাহিৰে বাকীকেইটা হোৱা নাই ছাৰ। ইনষ্টিটিউট অফ লাইভলিহুড মেনেজমেণ্ট টংলা সেইটোও হোৱা নাই ছাৰ। নৰ্থ ইষ্ট ৰিজনেল ইনষ্টিটিউট অফ মেডিকেল ছায়েন্স এট ৰৌমাৰী এইটোও হোৱা নাই ছাৰ। যদি মই এটা এটাকে হোটেল এণ্ড টুৰিজিম মেনেজমেণ্ট ইনষ্টিটিউট এটা এটাকে যদি ছাৰ কৈ দিওঁ তেতিয়াহ'লে দেখিবলৈ পাব যে বেছিভাগেই Thank you. অথচ মুখ্যমন্ত্ৰীয়ে ভাবি আছে যে মই যিমানকেইটা কাম কৰিম বুলি কৈছিলোঁ চুক্তিত যিমান কথা আছে তাৰ এটাহে বাকী আছে বুলি তেখেতে মনে মনে ভাবি আছে। আগতে মই কথা পাতোঁতে এইটো কৈছোঁ। গতিকে ছাৰ বিটিআৰ চুক্তি 100% ছাৰ কাৰ্যকৰী হ'ব লাগিব নহ'লে আকৌ ইয়াত কিন্তু অস্ত্ৰৰ জনজননী হ'ব ছাৰ। সেইটো আমি নিবিচাৰোঁ ছাৰ। সেইকাৰণে 100% ছাৰ সেইকাৰণে 100% ছাৰ ইয়াত না তাৰ কাৰণে আলোচনা কৰিছে আপোনাৰ সাজেশন সেইকাৰণে 100% আপোনাৰ সাজেশনটো দিয়ক কৰিব লাগে ছাৰ। অসমত পুৰা অশান্তি কৰিব বিচাৰিছে আপোনাৰ সাজেশন সমাপিত কৰি অশান্তি কৰিব বিচাৰিছে। থেংক ইউ এক্সপান্ড কৰি মাননীয় অধ্যক্ষ মহোদয় অনাৰেবল অখিল গগৈয়ে মই তেখেতক অনুৰোধ কৰিম যে ইয়াত এটা খুব ভাল পৰিৱেশত আমি মিলনৰ এটা ভূমি পাতিছোঁ। আপোনাৰ ভাষণে যাতে কালি ইয়াত অস্ত্ৰ জনজনী নুতুলে। আমি ইয়াত প্ৰভোগ কৰিব অহা নাই ইয়াত আমি চেলিব্ৰেট কৰিব আহিছোঁ। গতিকে এই কথাখিনি আপুনি গুৱাহাটীতো ক'ব পাৰিব কিন্তু মই ক'ব দিম কিন্তু অধ্যক্ষক অনুৰোধ কৰিম ইয়াত কাইণ্ডলি এনেকুৱা হ'ব নালাগে যে আপোনাৰ ভাষণটোৰ কাৰণে অহাকালিৰ পৰা নতুন আন্দোলন এটা আৰম্ভ নহওক নকৰিব। কিহৰ কাৰণে আমি ইয়াত উইথ চেন্স অফ ৰেছপনচিবিলিটি আহিছোঁ। অসমৰ মানুহৰ আশা আকাংক্ষাৰ ইয়াত প্ৰতীক লৈ আহিছোঁ। সেইকাৰণে লেট আছ টক পজিটিভ থিংছ টুডে। ক্ৰিটিকেল থিংছ আমি গুৱাহাটীত গৈ পাতিব পাৰিম। আজি ইয়াত যিসকল মানুহে আশা আৰু আকাংক্ষা লৈ বহি আছে তেওঁলোকে যদি কালি শুনি পায় একোৱেই হোৱা নাই একৰ্ডখন মানুহখিনি অহাকালিৰ পৰা আন্দোলন হৈ যাব হোৱা নাই। এই কথাটো কোকৰাঝাৰত নকৈ মই কি হৈছে কি হোৱা নাই আপোনাক মই উত্তৰত ক'ম কিন্তু আপুনি যিখিনি পজিটিভ আছে কওক। আজি নিগেটিভখিনি আমি গুৱাহাটীত গৈ পাতিব পাৰিম। মই দুটা তিনিটা পজিটিভ কথা ক'বলগীয়া আছে আৰু দ্বিতীয়তে কথাটো হ'ল যে আমাৰ অধিৱেশনখন ইয়াতে যদি আমাৰ যি ব্যৱস্থা আছে এটা সীমিত সময়ৰ ব্যৱস্থা আছে ময়ো 10 মিনিট সময় ল'ম। গতিকে আপোনাক BTCৰ আৰু মাত্ৰ দুটা আমাৰ পাৰ্টিৰ ফালৰ পৰা আমি 10 মিনিট সময় অখিল গগৈ ডাঙৰীয়াক এৰি দিম। গুৱাহাটীত তেওঁ বিটিআৰ চুক্তিৰ ওপৰত দীঘলীয়াকৈ ক'ব পাৰিব। ঠিক আছে থেংক ইউ। এতিয়া মই কৈ দিব আপুনি অধ্যক্ষ ডাঙৰীয়া মই শেষ কৰি ল'ব দিয়ক শেষ কৰি ল'ব দিয়ক ছাৰ শেষ কৰি ল'ব দিয়ক ছাৰ। হ'ব ঠিক আছে এটা এক্সপান্ড ক'ব হ'ব ঠিক আছে হ'ব এইটো এক্সপান্ড কৰিম। হয় এতিয়া আচলতে আমি আচলতে এতিয়া 6 শিডিউল সম্পৰ্কে আলোচনা কৰোঁতে এইটো জনা দৰকাৰ যে 6 শিডিউল কি। 6 শিডিউল হ'ল মিনি কনষ্টিটিউশ্যন ছাৰ। 6 শিডিউল হ'ল মিনি কনষ্টিটিউশ্যন। ইয়াত এইখন কিতাপত ছাৰ এইখন কিতাপে 6 শিডিউলৰ ওপৰত আটাইতকৈ ভাল কিতাপ ছাৰ। জাষ্টিছ BL খানচাৰিয়াই কৈছে সুপ্ৰিম কোৰ্টৰ চিফ জাষ্টিছ তেখেতে কৈছে 6 শিডিউল হ'ল মিনি কনষ্টিটিউশ্যন। আৰু চিফ জাষ্টিছ হিদায়তুল্লাই কৈছে যে চিফ শিডিউল হ'ল কনষ্টিটিউশ্যন উইদিন কনষ্টিটিউশ্যন। গতিকে আমি এই চেঞ্জটো বুজি পোৱা দৰকাৰ যে ভাৰতৰ সংবিধানে যেনেকৈ 370 অনুচ্ছেদ দিছিলে তাতকৈ গুৰুত্বপূৰ্ণ আমাক অনুচ্ছেদ দিছে 6 শিডিউল। গতিকে এই 6 শিডিউল আমাৰ ষ্টেট উইদিন ষ্টেট আৰু সেইকাৰণে বিয়ণ্ড 6 শিডিউলৰ কথাটো যে মনোৰঞ্জন তালুকদাৰ ডাঙৰীয়াই কৈছে যদি বিয়ণ্ড 6 শিডিউলৰ কথা ক'ব লাগে তেতিয়াহ'লে আমাৰ কাৰ্বি আংলং উত্তৰ কাছাৰ আৰু BTADক আমি ভাৰতৰ সংবিধানৰ 244A
244 এৰ অধীনত আমি 244 এৰ অধীনত ছাৰ আমাৰ প্ৰকৃত যিটো স্বায়ত্ব শাসন সেই স্বায়ত্ত শাসন ষ্টেট উইদিন ষ্টেটৰ ব্যৱস্থা কৰিব লাগিব ছাৰ ঠিক আছে, thank এইটো you. হ'ল যদি সঁচাকে বড়ো সমস্যাৰ স্থায়ী সমাধান লাগে হৈছে, তেতিয়াহ'লে thank you. মই এটা বাক্য ছাৰ ক'ব পাৰোঁনে? এটা বাক্য কওক। 1967 চনত ইন্দিৰা গান্ধী